চাৰিওফালে কেৱল পানী পানী আৰু পানী থাকিব। এই মহা জলাধিৰ মাজত আমাৰ কি অৱতাৰৰ হ'ব প্ৰয়োজন, তাকে একো ভাবিয়েই পোৱা নাই। ও হরি হরি মোরা হরি মোরা কি জানিতে পারায় তুমার থাকুরানা নাহি জন্ম তোমার থাপি জন্ম ভরা পুহি জন্মে জীবর জন্ম দূর করা নারায়ণ নারায়ণ নারায়ণ। হে প্রভু, আজ অকলে অকলে একেবারে গভীর চিন্তাত মগ্ন আমি যেন তার কিবা সম্বেদ পাম প্রভু। দেৱঋষি, এক মহা বিপদৰ সন্মুখীন হৈ ব্ৰহ্মা, ৰুদ্ৰ আৰু আমি একেবাৰে চিন্তান্বিত হৈ পৰিছোঁ। এইমাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগজাননী দি গ'লহি। মহাপ্ৰলয়ত মহাসমুদ্ৰৰ জলধাৰাই সমস্ত পৃথিৱী ডুবাই পেলাব। পৃথিৱী বুলিবলৈ একোৱেই বাকী নাথাকিব। মাত্ৰ দৈত্য আৰু অসুৰবোৰ একেবাৰে ভয়ংকৰ হৈ উঠিব। নাৰায়ণ প্ৰভু, এইবিলাকক সংহাৰ কৰিবলৈ ৰুদ্ৰৰ কিমানকণ সময়ৰ হ'ব প্ৰয়োজন? দুষ্টক দমন, সন্তক পালন কৰিবই লাগিব। অৱশ্যে ঠিকেই দেৱঋষি, কিন্তু আপুনিও কথাবোৰ বৰ পাতলকৈ চিন্তা কৰিছে। ভাবি চাওক দেৱঋষি, প্ৰভু, ধ্বংস হৈ যোৱা এখন সৃষ্টি পুনৰ গঢ়ি দিয়াটো জানো ইমান সহজ? অৱশ্য ঠিকেই প্ৰভু। এই মহাপ্ৰলয়ত পৃথিৱীত কোনো বাচি থাকিব নোৱাৰিব। নহয় দেৱঋষি, মহাকালে কৈ গ'ল প্ৰভু, মহাকালে কৈ গ'ল এই মহাপ্ৰলয়ৰ মাজতো জম্বুদ্বীপৰ ৰজা সত্যব্ৰত জীয়াই থাকিব। নাৰায়ণ নাৰায়ণ, জম্বুদ্বীপৰ ৰজা সত্যব্ৰত। দেৱঋষি, প্ৰভু, সত্যব্ৰত মহাধাৰ্মিক ৰজা। তেওঁৰ দ্বাৰাই আপুনি পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব। কিন্তু কেনেকৈ দেৱঋষি? প্ৰভু, মহাপ্ৰলয় আৰম্ভ কৰাৰ আগতে প্ৰয়োজনীয় সকলোবোৰ বস্তু সংগ্ৰহ কৰিবলৈ কওঁ। কিদৰে জীৱ জন্তুসমূহ ৰক্ষা কৰিব লাগিব, সেইবিলাক যাতে ধ্বংস নহয়, যদি তাৰ ব্যৱস্থা কৰে তেন্তে পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু। দেৱঋষি, আমিও মনে প্ৰাণে তাকেই কল্পনা কৰি আছিলোঁ। সময়ত এয়া ব্যৱহাৰ কৰিব পৰা হ'ব। এইদৰে মাজে সময়ে বিপদে সম্পদে আমাক বুদ্ধি ভৰসা দি থাকিব। বাৰু দেৱঋষি, এতিয়া যাওক, এই বাৰ্তা আপুনি নৰ সমাজত বিলাই দিয়কগৈ। ভাল প্ৰভু, দাসেবে মাগ সুবিধায়।
ইহ কৃপালো গুণক প্রকাশিয়ে ধরিয়া সাহারি ভকত বৎসল নাম ধেনু যেন মতে বচক বলয় তুমি হে হিমতে ভকত কপাল রাম এ তুমি হে হিমতে ভকত কপাল রাম বুজিছোঁ বুজিছোঁ ভালদৰে আমাৰো অৱতাৰৰ সময় হৈছে সমাগত যাওঁ এৰি নিজ কৰ্তব্যত হওঁগৈ অগ্ৰসৰ